এই মানুহকেইটা দেখোন উমঘাম নাই বাৰু এতিয়া বৰ্তমান আকৌ ওলাই আহি বুলিহে ভয় লটকনক বিচাৰি উমঘাম নাই মানে কোনোবা এদিন ফটাককে ওলাবহি আহি পেলাই দিগদাৰ দিবলৈ বৰ খং উঠে মোৰ এই মানুহকেইটা দেখিলে খং উঠে কেলে জানো আৰু লটকনৰ মাক দেউতাক নহয় নিচা লাগে আৰু হয় নালাগে মোৰো খং উঠে আকৌ মইতো 100% চিয়'ৰ সেইকেইটা লটকনৰ মাক দেউতাক নহয় মিছা কথা কৈ লটকনক তুলি ল'ব বিচাৰিছে মোৰ মনটো গোন্ধাইছে লটকনৰ মাক দেউতাক নহয় বুলি এইকেইটা আমি আমাৰ ল'ৰা নিবলৈ নিদিওঁ মুঠতে কথা সিমানেই ইফালে বিহু পাইছেহি মাঘ বিহুটো কিমান ফূৰ্তি লাগে আনদিনা এইবাৰ আকৌ এই কথাটোৱে টেনশ্যন দিলে নহয় লটকনক বিহু সময়তে যদি লৈ যায়হি কেনেকুৱা লাগিব বাৰু মেজি ভোজটোৰ কাৰণে আয়োজন কৰিবলৈ আছে পিঠা পনা বনাবলৈ আছে সান্দহ পিঠাগুড়ি খুন্দিবলৈ আছে চিৰা খুন্দিবলৈ আছে তাৰপৰা আকৌ ডিম্বে খৰি ফালিবলৈ যাম কৈছিলে সেই মেজিৰ কাৰণে চব কামবোৰ কৰি আছে কোনফালে টেনশ্যন ল'ম মই তাকেহে ঐ বিহুটো আহিছে কিবা ফুৰ্তি লগাই নাই মনত টেনশ্যন এটাই সোমাই আছে আকৌ ওলাইহি বুলি মানুহকেইটা লটকনক বিচাৰি তাকেহে কালি লটকনে কান্দি কৰি আছে তাক লৈ যাবহি বুলি তালৈহে বেয়া লাগিছে সেইকাৰণে তাৰ সন্মুখত মন চন মাৰিও থকা নাই আমি মন মাৰি নাথাকিব দেই সি নহ'লে দেখি পেলাই আকৌ ভাবিব নিবহি বুলি আকৌ কান্দিবলৈ লাগি যাব ঠিক আছে মন মাৰি নাথাকো দে মুকি বাইদেউ মই সেই ধুনীয়াকৈ একদম মেজি খাব পৰা জেগা এডোখৰ চিলেক্ট কৰিছোঁ নহয় হয় নেকি লটকন কোনডোখৰ চিলেক্ট কৰিলি পিছে ধুনীয়াকৈ মানুহবোৰ খাব পৰাকৈ ভোজটো খাব পৰাকৈ জেগা হ'ব লাগে আৰু মেজি তলটোত কোনডোখৰ চিলেক্ট কৰিছ ই ধুনীয়া জেগা হ'ব এই জামুজোপা তলত যে সেইখিনিতে একদম ধুনীয়াকৈ জেগা হ'ব মানুহ বহিবলৈ আৰু তাৰ অকণমান আগলৈ সেই মেজিটো বনাবলৈ কৈছোঁ মোক মানে ডিম্বে ভিন্দে সুধিছিলে কোনখিনিত বনাওঁ কচোন বোলে মই সেইদে বুলি কৈ থৈ আহিলোঁ হয় নেকি আই মোৰ পোনাটো বল ময়ো জেগাডোখৰ চাওঁগৈ হেৰি আমাৰ ডিম্বে খৰি কাটি আছে নেকি ব'লক আইতা ডিম্বে ভিন্দে একদম কোঠাৰে পূৰা ফালি আছে খৰি ঢেৰ ফালিলে অথনিপা মই তাতে ৰৈ আছিলোগৈ মোক কৈছে বোলে সেই শামুকী বাইদেউক কৈ দিবি চাহ খুজিছে বুলি বিহুৰ পিঠা কেইটামান বনাইছিলে যে সেইকেইটা লৈ আহিবলৈ কৈছে গৈছোঁ মই চাহ দিবলৈ যাম বুলি ভাবিয়ে আছিলোঁ তাহাঁতি বলচোন আগবাঢ় মই গৈ আছোঁ আইতা ব'লক বল কোনডোখৰতনো মেজি সাজিছে চাওঁগৈ বল সি যে ইমান ফূৰ্তিকৈ আছে আমাৰ ঘৰত তাক যে সঁচাকৈ লৈ গ'লে আমাৰ ঘৰখন পূৰা নিজান হৈ যাব মই কিন্তু লৈ যাবলৈ নিদিওঁ আকৌ দেই লটকনক নিবলৈ কেতিয়াও নিদিওঁ মই মোৰ নিজৰ পুত্ৰ নহ'ব পাৰে মোৰ তুলনীয়া পুত্ৰ যদিও মোৰ নিজৰ পুত্ৰৰ নিচিনাই লটকন जिंदगी की यही रीत है हार के बाद ही जीत है थोड़े आंसू है थोड़ी खुशी गम है के हंसी जिंदगी की यही रीत है हार के बाद ही जीत है ধুনীয়া গান গাইছোঁ আমি সৰু কালত যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া গান খুব শুনিছিলোঁ আৰু তাৰ পুৰণি দিনলৈ মনত পেলাই দিলোঁ ব'লক মেজি সজা চাওঁগৈ সেই ভগৱান আমাক সহায় কৰিবা আৰু ল'ৰাটো যাতে আমি ঘৰত ৰাখিব পাৰোঁ আমাৰ ঘৰতে শক্তি দিবা ভগৱান সহায় কৰিবা আৰু দেই তোমাৰ ওপৰতে খাওঁ এই ডাঙৰ কুণ্ডাটো ফালিব লাগিব দেই তলত হেৰি সৰু খৰি আৰু ওপৰত কাঠ খৰি ভৰাব লাগিব মেজিত নহ'লে আৰু ঘপককৈ জ্বলি শেষেই হৈ যাব ৰাতিও মানুহ থাকিব নহয় ভেলাঘৰত যাতে বহুত ৰাতিলৈকে জ্বলি থাকে তেনেকৈ আৰু মেইন মেজিটো আৰু ধুনীয়াকৈ বনাব লাগিব ৰাতিপুৱা যোনটো আমি সেৱা কৰিম হৰমোহন কাই হৈ যাব টেনশ্যন নল'ব বিহু দিনালৈ পূৰা ফিটিং ফাট হৈ যাব একদম বনাই আজৰি কৰি দিম ফিটিং ফাট হৈ যাব মানে যোৱাবাৰ নিচিনাকৈ সেই কেঁচা খৰি ভৰাই নিদিব আকৌ দেই শইকীয়া তাৰপিছত গোটেই ধোঁৱাইছে মাইকী মানুহবোৰে এনেকুৱা গালি পাৰিছে বোলে কি খৰি ভৰালে বোলে মেজিত বোলে যোৱাবেলি আকৌ হেৰি খৰধৰ হৈছিলে আকৌ দেৰিকৈ কাম আৰম্ভ কৰিছোঁ এইবেলি এসপ্তাহৰ আগতে আৰম্ভ কৰিছোঁতো এইবেলি ধুনীয়া হ'ব মেজিটো চিন্তা নকৰিব এইবেলিও ভেলাঘৰ প্ৰতিযোগিতা আছে নহয় আমাৰ ভেলাঘৰটোৱে যাতে প্ৰথম পুৰস্কাৰ পায় তেনেকুৱাকৈ এটা ভেলাঘৰ বনাব লাগিব আৰু ভেলাঘৰটো যাতে আমাৰ এইবাৰ ফাৰ্ষ্ট পায় আগৰবাৰ থাৰ্ড পাইছিলে আমি কেলৈ টাইটানিকৰ জাহাজখন বনোৱা নাছিলোঁ জানো ভেলাঘৰত এইবাৰ কি ভাবিছাহঁত ল'ৰাবোৰ নহা হ'ল নহয় চাপি কাম কৰিবৰ সময়ত কোনো নাহে ভোজটো খাব সময়ত চব ওলাবহি আকৌ হয়তো বেডেং এতিয়া ওলাইছেহি চানগ্লাছ পিন্ধি তই হিৰোগিৰি দেখুৱালে নহ'ব কাম কৰিব লাগিব দেই নহ'লে আকৌ নাপাবি আকৌ হৰমোহন কাই যে ভাল কামোৰটো দিয়ে আকৌ মোকা দেই মই কাম কৰিম বুলিয়েতো আহিছোঁ এনেকুৱা কৰে যেন মই একো কামেই নকৰোঁ কামোৰটো দিয়ে মানে কাম কৰিবৰ সময়ত পিছফুলো কাটি পলাও ভোজটো খাব সময়ত সন্ধিয়াৰ পৰা বহি থাকিব সেইবোৰ কথা হ'ল নি চবেই সমানে লগে ভাগে কৰি মেজিটো বনাব লাগিব এইবেলি ভেলাঘৰটো আমি প্ৰথম পুৰস্কাৰ পাব লাগিব দেই ভাইটি গোটেই কামত লাগিবা আৰু লগৰবোৰকো মাতি দিব লাগিছিলে মাতিছোঁ মোৰ লগৰ গোটেইকেইটা আহিব দিয়ক কি কৰিব লাগে দিয়ক
কি কৰিব লাগে দিয়ক মানে এই কুন্দাটো দেখিছা নাই এইটো ফালিব লাগিব চবেই মিলি ডেকালা তহঁতি পাৰিবি আমাতকৈ আমি এতিয়া অকণমান বুঢ়া হৈছোঁ আৰু লাহে লাহে এইটো ফাল চবেই মিলি এইটোৰ পৰা বহুত কাঠ খৰি ওলাব হে অ' মাই গড ইমান ডাঙৰ কুন্দা জীৱনত ফালি পোৱা নাইও হৰমোহন কাই নোৱাৰিম নেকি এইটো বেলেগ কিবা এটা দিয়ক মোক হৰি বিষ্ণু ইমানটো ডেকা ল'ৰাই কুন্দাটোকে ফালিব নোৱাৰা নে তহঁতৰ বয়সত আমি এনেকুৱা কুন্দাত 10টা ভাঙি দিওঁ 10টা ফালি পেলাওঁ আয়ো চৰি বুজে অলপ ধুতুৱা হ'ল আৰু দেই ঠেলিয়ে মই অকণমান হেৰি কৰি দিছোঁ তহঁতি চবেই মিলি ফাল হ'ব দিয়ক চবেই মিলি মেলি ফালিম আৰু অকলেতো নোৱাৰো বাৰু চবেই মিলি জুলি ফালিম চবেই মিলিয়ে ফালিম হিৰ' অকলে তোক দিয়া নাই নহয় ফালিবলৈ কেনেকুৱা কথাবোৰ যে কয় আৰু ঐ মেজি সাজিছ নাই তহঁতক খৰি ফালিয়ে হোৱা নাই হ'বলা খুইটি নক'ব আৰু অথনিৰ পৰা আলোচনা কৰি থাকোঁতেই গৈছে ডেকা ল'ৰাবোৰ ওলাই অহা নাই ঘৰৰ পৰা আকৌ আমি বুঢ়া বুঢ়াকেইটাই হেৰি কৰি আছোঁ তাকে বোলো সেই এবেলি বোলো ভেলাঘৰটো ভালকৈ সাজিম বোলো কিবা থিম এটা ক'বহোঁ দেই কি সাজিলে ভাল হয় এইটো কি বস্তা থিমি কি থিমি থিমি নহয় আইতা এই থিম মানে কেনেকুৱা ধৰণৰ সাজিলে ভাল হ'ব কেনেকুৱা ধৰণৰ সাজিলে পুৰস্কাৰ পাম সেইটো ক'ব আকৌ হয়তো কথা এই ধুনীয়া ধুনীয়া সাজিব পৰা নহয় টিভিয়ে চিভিয়ে দেখোঁ পাই ৰংঘৰ কাৰেংঘৰ এইবোৰ বৰ ধুনীয়া ধুনীয়া বনাই খেৰেদি শৈভৰ কথাই কৈ আছোঁ এইবুলি আকৌ চন্দ্ৰয়ান 2খন একদম পূৰা বনালে মানুহে পূজাত মণ্ডপত সেইটো কমন হৈ গ'লগৈ আৰু চন্দ্ৰয়ান 2খন সেইখন নবনাওঁ পিছে আজি এবাৰ কিনো বনাওঁ ভাবিয়ে পোৱা নাই নহয় সেইখন চবেই বনালে বেলেগ কিবা বনালে ভাল হ'ব আপোনালোকে মজাকৈ কাম কৰি থাকক শামুকি বাইদেউ আহিব এতিয়া চাহ দিবলৈ তাকে সেই ইউটিউবত খুচৰিব লাগিব কেনেকুৱা ধৰণৰ হ'লে ভাল হ'ব ভেলাঘৰটো আৰু ভোজটোৰ কথা আলোচনা কৰিবলৈ আছেই নহয় হৰমোহন কাই সেইটো বাৰু হ'ব এই ভোজটো এতিয়া কি মাংসৰে হ'ব হাঁহ চলিব নে ছাগলী চলিব ছাগলীটো বৰ এটা বিশেষ ভাল নহ'ব নেকি বুঢ়া বুঢ়ী মানুহবোৰ আছে নহয় আকৌ ছাগলী মাংসটো হজম কৰিব নোৱাৰিব যে মোৰ মতেতো আছাম ট্ৰেক্টৰ হ'ব লাগে ভাই আছাম ট্ৰেক্টৰ মানে আছাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস তুমি যদি বুজি নোপোৱা মোৰ নাহি ধন আছাম ট্ৰেক্টৰ মানে গাহৰি মাংস গাহৰি মাংসটো আকৌ চবেই নাখাব নহয় গাহৰি মাংসটো চবেই নাখায় তহঁতি ডেকাবোৰে লৈ আহিবি বাৰু 3 কেজিমান খৰিকাত দি খাবি ষ্টিকত দি পেলাই পুৰি খাই ভালো লাগে বাৰু বইল গাহৰিটো ষ্টিকত দি পুৰি খাবলৈ মজা লাগে গাহৰি নহ'লে মোক পেটলৈ ভাতেই নাযায় ষ্টিকত দি সেই খৰিকাত দি হ'লেও খামেই খাবি আমাৰ যে ঢেৰ কাম থাকিব মাইকী মানুহবোৰ পিঠা পনা আকৌ বনাই কৰি মানে তাৰপিছত আকৌ ভোজৰ কাৰণে আলু পিঁয়াজ কুটিবলৈ আহিবই লাগিব মজাকৈ সেই ডেগত গান এটা লগাই দিবি গান শুনি শুনি কাম কৰি থাকিম আৰু চবকে দায়িত্ব দি দিব লাগিব নহ'লে মাইকী মানুহবোৰে পাল মাৰে পিঠা বনাবলৈ আছে বুলি যোৱাবাৰ আমাৰজনীয়ে কৈছে বোলে অকল বোলে আলু পিঁয়াজ কাটি বোলে হাত বিষাই গ'ল বোলে কোনো নাহে বোলে ঘৰৰ পৰা ওলাই বোলে লিষ্ট এখন বনাই দিম কাৰ কি পাল আছে তেতিয়া চবেই নিজৰ নিজৰ কামটো কৰিলেই হ'ল ৰাইজ আপোনালোকে ক'বচোন কমেণ্ট কৰি আমাৰ ভেলাঘৰটোত কি থিম দিলে ভাল হ'ব আপোনালোকৰ থিমবিলাক চাই মেলি আমি ভেলাঘৰটো সাজিম আৰু কি চাই আছে কৈ দিয়ক ছাবস্ক্ৰাইবটো কৰি দিয়ক বুজিছে ছাবস্ক্ৰাইবটো কৰিলে আমাৰ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে চাই থাকিব পাৰিব ইয়াৰ পিছত কি হ'ল কি নহ'ল চাবলৈ পাৰিব আকৌ আমাৰ মেজি ভিডিঅ'টো চাবলৈ কিন্তু নাপাহৰিব একদম মিছ নকৰিব দেই বন্ধুসকল আৰু ভাল লাগিলে যদি কমেণ্ট কৰিব আৰু আমাৰ ভেলাঘৰ থিমটোতো ক'বলৈ নাপাহৰিব দেই বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি দিয়ক বন্ধুসকল আৰু কাষতে থকা বেল আইকনটো দবাই দিব দেই আজিলৈ আহিছোঁ আকৌ নতুন খণ্ড এটাৰ সৈতে লগ পাম ইয়াৰ পিছত কি হ'ল কি নহ'ল চাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব